নহয় তেওঁলোকৰ আগৰ পৰা গৰমত থকা অভ্যাস আছে ন বিশেষকৈ মাইকী মানুহসকলৰ পাকঘৰত কাম কৰি আগৰ দিনতো ক'ত ফেন চেন আছিলে বিচনীয়ে চলি যায় না straight line ওই শুনিবি দে এটা স্টার্ট কর শুনিবি কইছে যে পেয়ার অফ লিনিয়ার ইকুয়েশনস ইজ টু ভেরিয়েবলস শুনিবি দে এটা কথা এটা পেয়ার মানে দুটা ইকুয়েশন দিব আমাক লিনিয়ার মানে দুটা বস্তু বুজায় এটা হৈছে ডিগ্রি 1 মানে এনেকুৱা x y বিলাকৰ ওপৰত যিবোৰ ভেৰিয়েবল হয় সেইবোৰৰ ওপৰত কোএফিচিয়েন্ট 1 থাকে যেনেকৈ আমাৰ পলিনোমিয়েল চেপ্টাৰটোত কোৱাড্ৰেটিকত 2 আছিল ন x² + bx + x² আছিল ন পলিনোমিয়েল চেপ্টাৰটোত কোৱাড্ৰেটিক ইকুয়েশন বনাব লাগে যে পলিনোমিয়েল বনাব লাগে এতিয়া সা এটো কি আছিল এ হেৰি টু ভেৰিয়েবল মানে x y থাকিব পাৰে বেসিক্যালি বেছিভাগ টাইমত x y ইউজ কৰে কিন্তু কেতিয়াবা u v y z p q l m হেবোৰ ইউজ কৰিব পাৰে ঠিক আছে বেসিক্যালি দুটা ভেৰিয়েবল হলে হল খালি এই a b c d এইগিটা আখৰক a b c d e এইগিটা আখৰক জেনাৰেলি ভেৰিয়েবল হিচাপে ইউজ নকৰে কেতিয়াবা কৰি দিবও পাৰে তো জেনাৰেল কেছত a b c d এইগিটা কোএফিচিয়েন্ট হিচাপে ইউজ কৰে ভেৰিয়েবল হিচাপে ইউজ নকৰে এটা কথা আমি যোনটো দৰকাৰ আমাৰ সেই দৰকাৰী বস্তুটো হৈছে এটো লিনিয়াৰ ইকুয়েশন ইন টু ভেৰিয়েবল ax + by + c = 0 আৰু a আৰু b not দুইটা not equal to 0 কিয় কাৰণ a বা b বাই চান্স 0 হৈ গলে এটো বলে 0 হৈ গল তেতিয়া লিনিয়াৰ ইকুয়েশন ইন ওয়ান ভেৰিয়েবল হৈ যাব কাৰণ y থাকি যাব আকৌ যদি বলে b টো 0 হৈ যায় এটো লেকে হৈ যাব আকৌ ax + c থাকি যাব লিনিয়াৰ ইকুয়েশন ইন ওয়ান ভেৰিয়েবল হৈ যাব দুইটাই 0 হ'ব নোৱাৰিব তেতিয়াহে আমাৰ x আৰু y দুটা ভেৰিয়েবল লগত থাকিব এটা মন কৰিবি কথা এটা আমাক পেয়াৰ বুলি দিছে পেয়াৰ মানে এনেকুৱা আমাক কেটা লাগিব দুটা লিনিয়াৰ পেয়াৰ অফ লিনিয়াৰ ইকুয়েশনস কৈছে ন তো এনেকুৱা আমাক কেটা লাগিব তো আমি ইয়াৰ সৈতে কাম চলাম এখিনি এনে ওপৰৰ পৰা লিখাই ললো ইয়াত কি আছে লিনিয়াৰ মিন্স স্ট্ৰেইট লাইন সো এভৰি লিনিয়াৰ ইকুয়েশন ৰিপ্ৰেজেন্ট আ স্ট্ৰেইট লাইন ইন গ্ৰাফ তো লিনিয়াৰ ইকুয়েশন যেটা এনেকুৱাবোৰ দেখিবি ন কি বুজিবি এটো এটা কি বুজাইছে গ্ৰাফত কি বুজাইছে এডাল স্ট্ৰেইট লাইন basically linear equation x y equation দেখাবি বা l m p q w z জিহৰে ইকুয়েশন দেখো যদি x ভেৰিয়েবল কিটা ওপৰত পাৱাৰ 1 দেখিলি that means সেটা কি বুজাইছে এডাল স্ট্ৰেইট লাইন এটা পেয়াৰ অফ লিনিয়াৰ ইকুয়েশনস কৈছে মানে পেয়াৰ মানে দুটা ইকুয়েশন মানে স্ট্ৰেইট লাইনও কেডাল হ'ব আমাৰ দুডাল সেই দুডালৰ কথা পঢ়িব লাগিব আমি দুডাল স্ট্ৰেইট লাইননো কি ধৰণে কাম কৰে পঢ়িব লাগিব এই পাৰ্টটো মুছিব পাৰো চলো ওকে চলো এটা লিখো সলিউশনস ভাত নবনি বলছে বাথৰুমৰ হেৰি থাকে ন এক্সজস্ট থাকে ন বতা দিবলে নহয় উলিয়াবলে গৰম হৈ যায় ন যেতিয়া গিজাৰ সিজাৰ অন কৰিবি তাৰ হাৱাটো গোটে ব্লক হৈ যায় ন হাৱাটো হা না গিজাৰ বুলিও নহয় ইনে বাথৰুমটো হাফ হৈ যায় পানী থাকে যে ভেপাৰ্স থাকে না এই গৰমত দলি যাব হ্যাঁ হ্যালো বল না যায় আজি মই পানী কম খাম পানী কম সুগার ফ্রি আইসক্রিম গুড় দিল গুড়
Baba, Baba, Stevia, Stevia. Stevia, Stevia. Stevia. Is it sugar free tablet रखा था? बेटा Stevia बोले हो? ইন্দাজে আজিকালি হেৰিটা পায় এই চিৰিয়াখানা থকা মানে চিৰিয়াখানা মানে এনিমেল যে এটা পায় নাই ইৰজা ঘোঁৰাটো ভৰিত নাইকিয়া ইৰ দিন হি হায় ঐ চাই লৈ পিনে শুনিবি হা ए पार्ट लिखिली क्वेश्चन लिखिली एलियो लिखिली विनर लिखिली लिखिली साली so by solution for a straight to the
हाँ ना हमको बनाए बनाए लिखे तो सॉल्यूशन फॉर स्ट्रेट लाइन और लीनियर इक्वेशन ओए हाँ ओए सारे इतना उठो लिखी लो लिख के ले দূৰত পাইছিলো এখন মনত আহে নাই আছে তহঁতৰ ঘৰৰ ওচৰত চানপূজাখন পাইছিলো কিয় হা কিনো আছে অঁ গম পাওঁ ओके चलो लिखा हो
এনেকে আহিব মাউণ্ট এভাৰেষ্ট হিমালয়ৰ এটা পাৰ্ট নহয় জানো জিঅ'গ্ৰাফি যে জিঅ'গ্ৰাফিতে বহি আছো দুজনীকে জিঅ'গ্ৰাফি বহি আছে দুজনীকে জিঅ'গ্ৰাফি বহি আছে আগতে কি আছিলে ये सब सताए हुआ लोग है एडवांस का सताया हुआ लोग है हमको अब भी सता रहा है एडवांस এবাৰ एडवांस वाला तो क्लास करके मूड बेहा कर दे ये भी सताया वाला है एडवांस का कौन মানে এইটাত চবে ল'ব লাগে কাইণ্ড নহ'লে মই কৈছোঁ এটা লৈ চাব লাগে যদি ভাল পাওঁ ঠিকে আছে নহ'লে complex number correct from sense to exercise তো एडवांस को ऊपर सॉरी तो परफेक्ट एडवांस सॉरी বাস চলে ভাল নহয় যোৰহাটৰ বোৰ্ডখন ইমান কামোৰ ন মেট্ৰিকলে মানে মেট্ৰিকৰ ভাষা পানী পানী লাগে প্ৰি বৰ্ডত মেট্ৰিকৰ জোখৰ পেপাৰ দিও ন যোৰহাটৰ প্ৰি বৰ্ড এটা 2 টাইমছ কাটে মানে 6 ঘণ্টা পেপাৰ দিয়া নিচিনা হৈ যায় এই 100 এই পৰীক্ষা নাই নহয় 50 কিমানে পাইছিলে 100 পাইল এইটো আমাৰ নিশানেটো 36 পাইছে সৰি নিশানেটো 36 পাইছে 96 98 96 পাইছে শুনে শুনে নাবানি এই প্ৰজ্ঞানে পাইছিল অসমীয়াত পাইছে অসমীয়াত পাইছে চেষ্টা কৰি থাকি আছো ও হল সারে কি কৈছে ঘটনাটো হল কি চেপ্টাৰটোৰ নাম পেয়াৰ অফ লিনিয়াৰ ইকুৱেশ্যনছ সিধা সিধি কথা লিনিয়াৰ ইকুৱেশ্যনছ মানে স্ট্ৰেট লাইন বুজায় আগতটা ওয়ার্ড লাগি আছে পেয়ার পেয়ার পঢ়াৰ আগতে আমি এটা কথাই পঢ়ি লৈছো এটা লিনিয়াৰ ইকুৱেশ্যন বুজায় কি এটা লিনিয়াৰ ইকুৱেশ্যন এটা স্ট্ৰেট লাইন বুজায় আমাৰ মোটিভটো হৈছে এইবোৰ চেপ্টাৰ পঢ়ি থকা টু ফাইন্ড সলিউশনস যিগুলো পলিনমিয়েল চেপ্টাৰটো জিৰ' ফাইন্ড কৰি থাকো কোৱাড্ৰেটিকৰ সলিউশনস ফাইন্ড কৰি থাকো এইটো সলিউশনস ফাইন্ড কৰিব লাগে তা সলিউশন মানে কি আমাৰ ওচৰত এটা আছে কনসেপ্ট অফ সলিউশনস অফ কি স্ট্রেট লাইনস অর লিনিয়ার ইকুয়েশনস প্ৰথমটা আছে সলিউশন অফ a or one linear equation এটা লিনিয়াৰ ইকুৱেশ্যনে এডাল স্ট্রেট লাইনে বুজাব
আৰু এডাল ষ্ট্ৰেইট লাইনৰ সলিউশন মানে কি বুঝো এডাল ষ্ট্ৰেইট লাইনৰ সলিউশন মানে এটোৱে বুজাই যে কোনোবা যদি সোধে যে এডাল ষ্ট্ৰেইট লাইনৰ কাৰণে সলিউশন বুলিলে কি বুজিবা আমি কম যে এডাল ষ্ট্ৰেইট লাইনটো এনেকুৱা ইকুৱেশন এটা বুজাব না এডাল ষ্ট্ৰেইট লাইন এনেকুৱা ইকুৱেশন এটা বুজাব সেই ইকুৱেশনটোৰ বা সেই ষ্ট্ৰেইট লাইনটোত থকা পইণ্টবোৰৰ কোঅৰ্ডিনেটস বা সেই ইকুৱেশনটোৰ x আৰু y যিবোৰ ভ্যালু বহাই দিলে 0 ওলাই যায় সেই ভ্যালুবোৰকে কি বুলি কয় সলিউশন অফ দা লিনিয়াৰ ইকুৱেশন এটা সা এই লাইনডাল মই গ্ৰাফত বহাম চাবি কেনেকুৱা দেখিবলৈ হ'ব তোৰি এই চেপ্টাৰটো পঢ়োঁতে ন এই হেইটো ইউজ কৰিব পাৰ গ্ৰাফ জেনাৰেটৰ বুলি পায় হেৰি কি বুলি কয় এটো ডেসমছ বুলি কয় গ্ৰাফিং ক্যালকুলেটৰ বুলি কয় এই চাবি দে মই বহাই দিম ইয়াত এনেকৈ ওলাব ইয়াত মই লিখিম চাবি দেই কি আছে এটো 2x + y 2x + y minus 2 is equal to 0 ইডাল লাইন স্যার আৰু কথাটা ইয়াত লিনিয়াৰ হয় নে লিনিয়াৰ হয় ন লিনিয়াৰ হলে x এক্সিছত কিবা কাটে এবাৰ কোয়াড্ৰেটিক হলে দুবাৰ তো এই x এক্সিছত কিটা পইণ্ট কাটিছে x এক্সিছত আমাৰ কাটিছে এই স্যার x এক্সিছত এটা পইণ্ট কাটিছে স্যার এটা পইণ্ট কাটিছে x এক্সিছত হয় এইলে কি বুজায় এটা স্ট্ৰেইট লাইন কেনে গম পালি কাৰণ 2x + y আছে 2x + y x ৰ ওপৰটো পাৱাৰ 1 y ৰ ওপৰটো পাৱাৰ 1 ঠিক আছে এটা কথা হল যে এনেকুৱাবোৰ স্ট্ৰেইট লাইন বুজায় আৰু ইয়াত ইয়াত কোনবোৰ পইণ্ট থাকিব x আৰু y কি ভ্যালু বহাব পাৰিম তাৰ কাৰণে উলিয়াবলে মই y টো এফালে থলো বাকি 2x আৰু 2 টো ইফালে গুচি গলো এটা মোক x ত ৰেন্ডম ভ্যালু কৈ আছন বহাই যাম x ত যদি মই 0 বহাই দিও আনসাৰ কিমান ওলাব -2 * 0 is 0 কি ওলাব শিওর নে গম পাইছনে যে ইয়াত x যদি মই 0 বহাই দিও -2 * 0 কিমান ওলাব 0 থাকি কি যাব তো y is equal to 2 x ত 0 বহাওতে y ত পালো 2 আকৌ x ত 1 বহাইলে কিমান পাম x ত যদি মই 1 বহাই দিও -2 * 1 -2 +2 -2 + 2 0 হয় না চাওছন মানে গম পাইছনে 0,2 আৰু 1,0 পইণ্টৰ মাজেদি যাব লাইনডাল চাবি দে এতিয়া এই গ্ৰাফডাল চাত দিছো চাবি হা এটা লাইন দিছো না এই পইণ্টৰ কোঅৰ্ডিনেটস কোন হ'ব x এক্সত আছে তো y কোঅৰ্ডিনেটস নাই কোনটো পইণ্ট 1,0 নহয় নে x ৰ 1 গল তো 1,0 আৰু y এক্সত ক'ত কাটিছে সা y এক্সত ক'ত কাটিছে সা এটো কি দিছে এটো 2 এই পইণ্টটো কোঅৰ্ডিনেটস দেখিবি 2 ঠিক আছে 2 আৰু এপিনা নাই যোৱা দ্যাট মিন্স 0,2 দ্যাট মিন্স কোনবা যদি সোধে এডাল ষ্ট্ৰেইট লাইনৰ সলিউশনস মানে কি বুজিবা আমি কম যে এডাল ষ্ট্ৰেইট লাইনত থকা মানে কি বুলি এডাল ষ্ট্ৰেইট লাইনত থকা পইণ্টস খিনি কোঅৰ্ডিনেটস বা এডাল ষ্ট্ৰেইট লাইনত থকা পইণ্টস খিনি কোঅৰ্ডিনেটস বা এই ষ্ট্ৰেইট লাইনৰ ইকুৱেশনটোৰ x y ৰ ভ্যালু খিনিকে আমি সেই ষ্ট্ৰেইট লাইনৰ সলিউশনস বুলি কওঁ what do you mean by the solutions of a straight line or what do you mean by the solutions of one linear equations the solutions of one linear equation is those values of x and y for those the equation satisfies মানে ইয়াত যদি মই এটা চাবি ইয়াত যদি মই এটা চা মই ইয়াত x ত যদি 1 বহাই দিও আৰু y ত যদি 0 বহাই দিও ওলাব কেনে 0 বুলি 2 * 1 2 এটো 0 -2 আনসার 0 পাম কেনে 2 - 2 0 that means এডাল ষ্ট্ৰেইট লাইনৰ সলিউশন বুলি কলে সেই ষ্ট্ৰেইট লাইনত থকা পইণ্টবোৰৰ কোঅৰ্ডিনেটস বুজায় ঠিক আছে আমাক হেতু এতিয়া এডাল ষ্ট্ৰেইট লাইনত কিমান পইণ্টস থাকে এডাল ষ্ট্ৰেইট লাইনত কিমান পইণ্ট থাকে ইনফাইনাইট তো এডাল ষ্ট্ৰেইট লাইনৰ সলিউশনস নাম্বাৰ কিমান হ'ব so there are infinite solutions to kiman line now our chapter is not about one line only our chapter is about pair of lines mane kedal line to edal line or solution or concept buji pali amak hetu eta dorkar nai we need two lines
Now লিখো solution of a pair. এইখিনিলৈকে যদি লিখিলি এনেকে এইকলৈকে লিখি দিব পাৰো এটা বস্তু so these solutions বুলি কলে এনেকুৱা অৱস্থা x is equal to 0 comma y is equal to 2 or x is equal to 1 y is equal to 0 are solutions of this linear equations or straight line. So solution of a linear equation means coordinates of the points lying on that line or hetu ki boli koy values of x and y or values of variables which satisfy the equation এতিয়া আমি লিখিম solution of a pair of linear equations মানে two linear equations for two straight lines simple answer দুটা straight line or solution মানে কি বুজাবো value of the variables at the intersection point of these lines of these two lines or coordinate of the point on which the two lines intersect দেখুন না নিজে ভাবছেন দুডাল লাইনে কি কৰিব পাৰে নৰ্মেল গ্ৰাফ এখন আছে দুডাল লাইন আঁকি থোৱা আছে দুডাল লাইনে কেনেকে ধৰণে নাহতৰ মাজত কিবা ৰিলেচন এস্টাব্লিছ হ'ব পাৰে বা কি কৰিব পাৰি ইয়াৰ কিডাল লগত সা আঁকি দিছো সা দুডাল লাইন ইয়াতো কোনো কানেকশন নোহোৱাকে একটা গ্যাপ বনাই ইনফাইনাইট লৈকে লাইন কৈছো দেই লাইন সেগমেন্ট কোৱা নাই কোনো কানেকশন নাই ইফানে গুচি গৈছে এই লাইনবোৰ কি বুলি কয় ওৰে পাই আছো না জিওমেট্ৰি parallel lines so two lines can be parallel or যদিহে parallel নহয় এনেকুৱা টাইপছে হয় বুলি parallel নহয় তো obviously কোবাত নহয় কোবাত গৈ পেলাই meet কৰিব intersect তো ইয়াতো দে intersect or parallel or last option টা আছে যে ইডালৰ ওপৰত সিডাল আছে মানে দুইডাল সেম লাইন এটা মানে কাইন্ড অফ coinciding lines এটো কয় coinciding lines coincide কৰা coinciding lines এটা সাবি দেই হয় কনসেপ্টটো সা আৰু এই বস্তুটো সা দেই কি কলো মই solution of two linear equations or a pair of linear equations significance of solution for two straight lines দুটা straight line এর কারণে সলিউশনে বুঝায় কি value of the variables at the intersection of these two lines বা coordinate of the point on which the two lines intersect মানে solution উলিয়াবলে হলে এই বস্তুটো মন কৰিবি intersection বা intersect মানে দুডাল লাইনৰ solution উলিয়াবলে হলে লাইন দুডালে কাটাকাটি কৰিবই
আৰু কাটাকটি কৰা পইণ্টটোত এক্স্যাক্টলি এই পইণ্টটোত x আৰু y ভ্যালুটো কিমান সেইটো ক্যালকুলেট কৰাকে আমাৰ কি বুলি কয় ফাইন্ডিং সলিউশন অফ আ পেয়াৰ অফ লিনিয়াৰ ইকুৱেশনছ ঠিক আছে দুডাল স্ট্ৰেট লাইনৰ সলিউশন বুলি খুলিলে কি বুলি কবি ইয়াৰ আগতে কি বুলি কৈছিলো এডাল স্ট্ৰেট লাইনৰ সলিউশন মানে সেই স্ট্ৰেট লাইনত থকা পইণ্টবোৰৰ কোঅৰ্ডিনেটছবোৰ ধেৰ হ'ব পাৰে না দুডাল স্ট্ৰেট লাইনৰ সলিউশন মানে কি লাইন দুডালে য'ত কাটিছে সেই এক্স্যাক্টলি কাটা পইণ্টটোৰ কোঅৰ্ডিনেটছটো বা য'ত কাটিছে সেই কাটা পইণ্টটোত x আৰু y ভ্যালু কিমান সেইটো ফাইন্ড কৰাটো ইডিয়ট চাই ল এলিয়ট শুনছ টোপনি গ'ল নাজানা ওকে স্যার দুডাল স্ট্ৰেট লাইনৰ সলিউশন মানে কি তেতিয়াহ'লে যেতিয়া লাইন দুডালে এটা পইণ্টত কি কৰে মিট কৰে বা ইন্টাৰসেক্ট কৰে এটা আছে না ইয়াত লাইন দুডালে মিট কৰিছে নে দ্যাট মিন্স এই সিস্টেমটো সলিউশন ওলাবনে ওলাব কিন্তু যদি দুডাল লাইন প্যাৰালেল হয় তাহাঁতি ইন ফিউচাৰো কেতিয়াবা মিট কৰিবনে দ্যাট মিন্স তাহাঁতৰ সলিউশন প্যাৰালেল লাইনছৰ সলিউশন নাথাকে ইন্টাৰসেক্টিং লাইনৰ একদম ইউনিক এটাই সলিউশন থাকে এই পইণ্টৰ কাৰণে x ৰ ভ্যালু এটাই পাবি y ৰ ভ্যালু এটাই পাম ইউনিক সলিউশন একদম এক্স্যাক্টলি সেই পইণ্টটোতে আৰু নাই আৰু কাৰণ এনেকৈ লৈ পেলাই কাটিয়ে গুচি যাব না কাটিবলৈ গুচি যাব না আৰু কেতিয়াও নাকাটে এটা পইণ্টতে কাটিব ইয়াত কি হৈছে কোৱা না ইয়াত দুইডাল লাইনে ইডাল লাইনক সিডাল লাইনক কন্টেক্টত আছে দ্যাট মিন্স ইডালে সিডাল লগত কিমানটা পইণ্টত কন্টেক্টত আছে ইডালে সিডালৰ ওপৰত পৰি আছে ন তো এডাল লাইনৰ ওপৰত ইনফাইনাইট পইণ্টছ থাকে তো দুইডাল লাইন হয় তো দুইডাল লাইনে ইডাল লাইনৰ লগত কিমানটা পইণ্টত কন্টেক্টত আছে ইনফাইনাইট দ্যাট মিন্স ইয়াৰ কিমান সলিউশন ওলাব ইনফাইনাইট সলিউশনছ ওলাব ইয়াৰ infinite solutions ইয়াৰ লিখি থ two lines can be two straight lines can be intersecting lines one unique solution বুল লিখি পেলাই এনেকৈ লিখি থবি আৰু parallel lines no intersecting point so no solution etu ki hobo coinciding lines likhi dobi connected but in contact at all points Kulur two straight lines can be in contact at all points so infinite solution thaki eta consistent buli koy dei consistent TNT আছে 10 এটো সলিউশন নাথাকিলে ইনকনসিস্টেন্ট বুলি কয় ইনকনসিস্টেন্ট আৰু এটো কনসিস্টেন্ট বুলি কয় সলিউশন আছে যে কনসিস্টেন্ট পৰস্মিতা তাহলে মোক কোৱাচোন দুডাল লাইনৰ যদি সলিউশন বুলি কোনে কোনোবাই কোনে এই যে চেপ্টাৰটো পঢ়িছো দুডাল লাইন মানে সলিউশন কৰিছো তো দুডাল লাইনৰ সলিউশন মানে কি বুজিম দুডাল লাইনে কি কৰিব পাৰে বা দুডাল লাইন কেনেকৈ থাকিব পাৰে ইয়াতো প্যাৰালেল ইয়াতো কাটি আছে ইয়াতো ইডালে সিডালৰ ওপৰত পৰি আছে ইংৰাজীত বলে তো প্যাৰালেল লাইনস ইন্টাৰসেক্টিং লাইনস এন্ড কোইনসাইডিং লাইনস তো সলিউশন মানে কি বুজিম সেই যোনটো পইণ্টত কন্টেক্টত বা ইন্টারসেক্ট কৰি আছে এক্স্যাক্টলি সেই পইণ্টৰ x আৰু y ভ্যালুটো এক্স্যাক্টলি সেই পইণ্টত x কিমান y কিমান চালে কি গম পাই যাম সলিউশন পাই যাম ঠিক আছে মানে x আৰু y ভ্যালু কেটা কেটা ওলাব এটা ওলাব সেম নোলায় এটা ওলাব কনসেপ্ট ধৰিব পাৰিলি এইবোৰ নকৰিয়াকে দিও বাট বুজি পাবলৈ সুবিধা হ'বলৈ গৈ লগাৰো লাগিব মানে পিছফালৰ থটছ কিনি এখিনি মানে কোনখিনি ক
intersecting lines, one unique solution. শুনিল intersecting lines, one unique solution, consistent. It'll give parallel lines, no intersecting point or no intersecting point karne no solution karne inconsistent. Edu ki coinciding lines in contact with all points. Sob point lakha ase no, so infinite solutions. Sob point lakha ase no, to sob solution hob sobe solution. So consistent. Solution thakile consistent, solution na thakile inconsistent. কোনখন লাগি আছে দেখা কোনখন লাগি আছে Yes, sir. No. Elliot. Pair of linear equations solution বুলি কলে কি বুজিবি? Pair of linear equation solutions বুলি কলে কি বুজিবি? ছোৱালী গা বেয়া লাগিছে নি? গা বেয়া লাগিছে নে অলপ? গমেই নাপালেহি। শুনিল a linear simple কথা a linear equation in two variable কলে বুলি কলে কি বুজিবি? এলিয়ট শুনিল a linear equation in two variable কলে simple কথা কি বুজিবি? linear equation বুলি কোৱাই দিয়া লগে লগে কি বুজিবি? straight line. pair of linear equations বুলি কৈ দিলে কি লগালো কি বুজি যাবি? দুডাল straight line. chapter টোৰ নাম pair of linear equation in two variable মানে দুডাল straight line simple. দুডাল মই যদি কোতে chapter টো কৰিছো কি pair of linear equations কেলে লাগে আমাক? আমি কম যে দুডাল straight line এ এটা পইণ্টত মিট কৰে নে নকৰে, parallel হয় নে coincide হয় নে intersecting হয় চাবলৈকে এই লেসনটো দিছে, ঠিক আছে? আৰু যদি intersecting হয় কোনোবা এটা পইণ্টত মিট হ'ব, হয় না? linear equations মানে straight line, pair of linear equation দুটা straight line এ যত মিট কৰে সেই পইণ্টৰ x আৰু y ভ্যালুটো উলিয়াই দিয়াটোকে আমাৰ কাম, ঠিক আছে? হেতু ইয়াৰ সলভ কৰা দুটা মেথড আছে লিখি থ যদি এখিনি হল there are two methods to find solutions মানে actually তিনটা মেথড আছে খালি মেইনলি দুটা মেথড না ক টাইমে নিমিলিব না কত করবি তই ও মেলাল না যাও না মেল যাবি না ও যাবি যে কিনা বুঝা আমনি নালাগিব তো 7:30 আহো বুলি কলে আহিব পাৰো কিন্তু কাইলে নালাগে ঘৰত সোশ্যাল ডেইলি আছে নর এক্সেল খুলিছো
ये करने का नहीं Very common. এটা ওয়ান টু করবো অ্যালজেব্রিক মেথডস করবো পারবো বা 543 21 হলে বুঝাই 543 21 হলে বুঝাই আচ্ছা 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 টিউবলাইট No, no, no. লিখিব না হ'ব দিয়া কাইলৈ বিহু আছে